গাইজ কি খবৰ ৱেলকাম বেক টু আনাদাৰ ভিডিঅ' চ' বন্ধুসকল ইয়াৰ চক মই ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ গামোচা লৈ চুৰিয়া চোলা পিন্ধি চ' বন্ধুসকল যিহেতু এতিয়া মই নামঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আমাৰ নামঘৰত মানে তিনিদিনীয়াকৈ ভাগৱত পাঠ পাতিছে আৰু আজি প্ৰথম দিনত মই যাবলৈ ওলাইছোঁ এতিয়া নামঘৰলৈ আৰু আজি মোৰ জন্মদিনো বিশেষকৈ আৰু জন্মদিনৰ উপলক্ষে মই নামঘৰত থাকি বন্তি এগছ দিম বুলি ভাবিছোঁ আৰু তেনেকৈ বিশেষ কোনো স্পেচিয়েল মোৰ জন্মদিনত হেৰি নাই ধুনীয়াকৈ নামঘৰতে চাকি এগছ জ্বলাই দিম আৰু মেইন জন্মদিনটো বুলি নহয় মেইন ভাগৱত পাঠটো বুলি মই ওলাইছোঁ আৰু লগতে মোৰ জন্মদিনটো পৰিছে যেতিয়া মই তাতে চাকি এগছো জ্বলাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যিসকল মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ নামঘৰত ভাগৱত পাঠ কোনে ব্যাখ্যা কৰিব কোন আহিব মই আপোনালোকক সকলোবিলাক দেখুৱাম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকল মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' বন্ধুসকল নামঘৰ পালোহি আৰু নামঘৰৰ চাৰিওফালৰ মানে বাহিৰৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ নামঘৰ পাই পেলাই চাকিও জ্বলালোঁ চাকি জ্বলাই পেলাই একাপ চাহো খালোঁ চাহটো খাই বাহিৰত ৰৈ আছোঁ বাহিৰত ৰৈ পেলাই আপোনালোকক মই পৰিৱেশটো দেখুৱাই আছোঁ চ' বন্ধুসকল ভিডিঅ'টো চাই থাকিব গতিকে উপায় নাই ককাই দিওঁ মই আৰু থাকিব নোৱাৰোঁ ৰবাচোন ৰবা এনেধৰণে গাধৰ লগ হৈ কুকুৰ ধুয়ো প্ৰজাপতি ব্ৰহ্মাৰ আশীৰ্বাদ নহয় 20 বছৰ কমাই ল'লে ঘূৰি আহোঁতে ফেঁচা নামৰ এটি প্ৰাণীক লগ পায় গছজোপাই সাৰ পানী সুন্দৰকে পাই সন্তুষ্টি লাভ কৰি নিৰ্দিষ্ট সময়ত ফলে ফলে জাতিষ্কাৰ হয় কিন্তু বিপৰীতে যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে যদি যত্ন কৰি ডাল পাতত পানী ঢালে পূৰ্বৱতে ফলপুষ্প নধৰণেও কালে আপুনি মই বিচৰা ধৰণে তাৰ পৰা ফলটো লাভ কৰিব নোৱাৰে প্ৰমাণ
চৰকাৰী চাকৰি কৰা ব্যক্তিজন আৰু তেতিয়াহ'লে সেই জীৱন সফল জীৱন। তেওঁৰ জন্ম কোন বংশত, তেওঁ শিক্ষাগত অৰ্হতা কিমান, তেওঁৰ চকু আছে নে নাই, তেওঁৰ হাত দুখন আছে নে নাই, তেওঁ দুখন ভৰি আছে নে নাই।